গীতা অনুসৰি মাছ মাংস খোৱাটো পাপ নে পুণ্য। নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ আজিৰ এই ধাৰ্মিক আলোচনা ভিডিঅ'ত হৃদয়পূৰ্বক স্বাগতম। আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম, গীতা অনুসৰি মাছ মাংস খোৱাটো পাপ নে পুণ্য। মহাভাৰতৰ অনন্য অংশ শ্ৰীমদ ভাগৱত গীতা হৈছে ঈশ্বৰৰ দ্বাৰা মানৱ জাতিক দিয়া জীৱনৰ পথ প্ৰদৰ্শক। গীতাত শ্ৰীকৃষ্ণ ভগৱানে অৰ্জুনক জীৱনৰ সত্য, ধৰ্ম, কৰ্তব্য আৰু আধ্যাত্মিক উন্নতিৰ পথ বুজাইছে। কিন্তু বন্ধুসকল, গীতাত মাছ মাংস খাব নালাগে বুলি কোৱা হোৱা নাই। গীতা মূলতঃ মানুহৰ মন, কৰ্ম, ভাৱনা আৰু আধ্যাত্মিক উন্নতিৰ ওপৰত গুৰুত্ব দিয়ে। অষ্টাদশ অধ্যায়ত গীতাত খাদ্য তিনিটা ভাগত বিভাজন কৰা হৈছে। ১. সাত্বিক আহাৰ, যি শুদ্ধ, তাজা, পুষ্টিকৰ আৰু হৃদয় মন শুদ্ধ কৰে। উদাহৰণ: ফল-মূল, শাক-পাত, গাখীৰ আদি। ২. ৰাজসিক আহাৰ, যি তীব্ৰ স্বাদযুক্ত। এই আহাৰে উত্তেজনা আৰু ভোগ বৃদ্ধি কৰে। ৩. তামসিক আহাৰ, যি পচা, বেয়া হোৱা, বাসি বা হিংসাৰ মাধ্যমেৰে প্ৰাপ্ত। এই আহাৰে অন্ধকাৰ, অলসতা আৰু অজ্ঞানতা বৃদ্ধি কৰে। গীতাৰ ভিত্তিত মাংস আৰু মাছ তামসিক আহাৰৰ অন্তৰ্ভুক্ত বুলি ধৰা হয়, কাৰণ এই আহাৰ প্ৰস্তুত হ'বলৈ প্ৰাণী হত্যা লাগে। এতিয়া প্ৰশ্নটো হৈছে, মাংস খালে কি পাপ হয়? ভগৱান কৃষ্ণই গীতাত কৈছে, যি আহাৰ প্ৰশান্ত চিত্তে ভক্তিৰ লগত প্ৰাণীৰ হানি নকৰি গ্ৰহণ কৰে, সেই আহাৰ তেওঁৰ আধ্যাত্মিক উন্নতি কৰে। অৰ্থাৎ প্ৰাণী হত্যা কৰি আনন্দেৰে খোৱা এইটো আধ্যাত্মিক দৃষ্টিৰে শুদ্ধ নহয়। কিন্তু যদি কোনো ব্যক্তি অভাৱ, দৰিদ্ৰতা বা বাধ্যজনক পৰিস্থিতিৰ বাবে মাছ মাংস খায়, তেতিয়া তাক সম্পূৰ্ণ পাপ বুলি কোৱা নহয়। গীতাত মনৰ ভাৱক বেছি গুৰুত্ব দিয়া হৈছে। হিন্দু ধৰ্মত অহিংসা হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম। গীতাতো মানুহক মন ইন্দ্ৰিয় নিয়ন্ত্ৰণ কৰি অহিংসা, দয়া আৰু কৰোণাৰ পথ বাছি ল'বলৈ আহ্বান জনায়। তামসিক আহাৰে ধ্যান, প্ৰাৰ্থনা আৰু আধ্যাত্মিক উন্নতি বাধাগ্ৰস্ত কৰে। সেইবাবে সাধক, যোগী, ভক্তসকল মাছ মাংস এৰি সাত্বিক আহাৰ গ্ৰহণ কৰে। বন্ধুসকল, গীতা অনুসৰি মাছ মাংস খোৱাটো পাপ বুলি কোৱা হোৱা নাই, কিন্তু ইয়াক আধ্যাত্মিক জীৱনৰ বাবে অশুদ্ধ আৰু তামসিক বুলি ব্যাখ্যা কৰা হৈছে। যদি আমি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, মনক পবিত্ৰ কৰিব খোজোঁ, তেতিয়া সাত্বিক আহাৰ বাছি লোৱাই উত্তম। সেইবাবে ক'ব পাৰি যে মাংস খালে দেহৰ ক্ষতি নহ'বও পাৰে, কিন্তু মন আৰু আত্মাৰ শুদ্ধতাৰ বাবে এইটো বাধা। পাপ নে পুণ্য, এইটো সম্পূৰ্ণ নিৰ্ভৰ কৰে আমি কেনেদৰে জীৱন যাপন কৰোঁ আৰু মনত কি ভাৱ লৈ আহাৰ গ্ৰহণ কৰোঁ। ধন্যবাদ আপোনালোকক। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনাক গীতাৰ সত্য বুজিবলৈ সহায় কৰিলে। যদি ভাল লাগিল, চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।